মঙলদৈ ৰাজঘাটৰ এখন চৰকাৰী বিদ্যালয়ৰ শোভাযাত্ৰাৰ মহিলে ৰাইজক। মঙলদৈ ৰাজঘাটৰ এখন চৰকাৰী বিদ্যালয়ৰ সাংস্কৃতিক শোভাযাত্ৰাই ৰাইজক মুগ্ধ কৰিছে। মঙলদৈ চহৰৰ পৰা 7 কিলোমিটাৰ দূৰত নোৱা নৈ পাৰত অৱস্থিত এখন চৰকাৰী বিদ্যালয় হ'ল ৰাজঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়। উক্ত বিদ্যালয়খনৰ বিদ্যালয় সপ্তাহৰ আজি অন্তিম দিন তথা বঁটা বিতৰণী সভা। সেয়ে উক্ত দিনটোৰ লগত সংগতি ৰাখি ৰাতিপুৱাই বিদ্যালয়খনৰ পৰা প্ৰায় 5 কিলোমিটাৰ মাজিকুচি পথেৰে অসমৰ বিভিন্ন লোক সংস্কৃতি প্ৰদৰ্শন কৰি এক সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠিত হয়। সত্ৰীয়া নৃত্য, ঝুমুৰ, বিহুনাম, হুঁচৰি, অসমীয়া সমাজৰ দৰা কইনা আৰু অন্যান্য সংস্কৃতিৰে সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰে ছাত্ৰ-ছাত্ৰীসকলে। এই সাংস্কৃতিক শোভাযাত্ৰা আনুষ্ঠানিকভাৱে উদ্বোধন কৰে বিদ্যালয়খনৰ বিষয় শিক্ষক কৰুণা চহৰীয়াই। এই সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰে বিদ্যালয়খনৰ অধ্যক্ষ লক্ষ্যধৰ মহন্ত, বিদ্যালয় পৰিচালনা সমিতিৰ সদস্য তথা প্ৰাক্তন ছাত্ৰ ইজাজুল হক, বিদ্যালয়ৰ শিক্ষাগুৰুসকল, স্থানীয় ৰাইজ আৰু বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে। মানে এখন চৰকাৰী বিদ্যালয়ত আপোনালোকৰ এই শোভাযাত্ৰা এটা আটক ধুনীয়া ৰূপ লৈছে, কি ক'ব? বিভিন্ন ধৰণৰ কলাকৃতিখিনি পাহৰি যোৱা হয়, উলিয়াই দিব পৰা পাহৰি নাযায়। পাহৰি নাযায়, ধুনীয়াকৈ ওলাইছে, ভাল লাগিছে। কি ক'ব আজি ৰাজঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শোভাযাত্ৰা এখন চৰকাৰী বিদ্যালয়? আজি ৰাজঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয় আমি বিদ্যালয় সপ্তাহ উপলক্ষত আজি সাংস্কৃতিক শোভাযাত্ৰা আয়োজন কৰিছোঁ। এই সাংস্কৃতিক শোভাযাত্ৰাত অসমৰ বিভিন্ন কলা সংস্কৃতিৰ মানে ৰূপবোৰ আমাৰ ছাত্ৰ ছাত্ৰীসকলে প্ৰদৰ্শন কৰিছে। গতিকে আমি আশা ৰাখিছোঁ আমাৰ এই আজি সাংস্কৃতিক যি শোভাযাত্ৰা, এই শোভাযাত্ৰাই এটা গোটেই পৰিৱেশটোত ভাল এটা প্ৰভাৱ পেলাব। আজি আমাৰ 2025 চনৰ যিটো বঁটা বিতৰণী সভা, এই বঁটা বিতৰণী সভা উপলক্ষে আমি এই শোভাযাত্ৰাটো আয়োজন কৰিছোঁ। আজি ভালেকেইদিন ধৰি আমাৰ সকলো শিক্ষাগুৰুসকলে অশেষ কষ্ট, ল'ৰা ছোৱালীসকলে অশেষ কষ্ট স্বীকাৰ কৰি এই শোভাযাত্ৰাটো আমি আজি বাস্তৱ ৰূপ দিবৰ কাৰণে সক্ষম হৈছোঁ। ইয়াত সকলোৰে কষ্ট সোমাই আছে, নহ'লে ইমান ডাঙৰ শোভাযাত্ৰা এটা উলিওৱাটো সহজ কথা নহয়। আৰু আমাৰ ল'ৰা ছোৱালীসকলেও, আমাৰ ছাত্ৰ ছাত্ৰীসকলে যথেষ্টখিনি কষ্ট স্বীকাৰ কৰিছে। এইকেইদিন সিহঁতৰ অশেষ চেষ্টাৰ ফলত আজিৰ এই শোভাযাত্ৰাটো আমি দেখিবলৈ পাইছোঁ। আৰু এইটো এটা মই আশা কৰিছোঁ যে এইটো এটা সৰ্বাংগ সুন্দৰ আমাৰ শোভাযাত্ৰা হ'ব। আচলতে চৰকাৰী বিদ্যালয়ত এনেকুৱা ধৰণৰ কাৰ্যসূচী দেখা পোৱা নাযায় হয়তো, আপুনি কি ক'ব এই বিষয়ে? আপোনালোকৰ যিহেতু বিদ্যালয়খন চৰকাৰী, আমি প্ৰায় প্ৰত্যেক বছৰে এনেকুৱা ধৰণৰ কাৰ্যসূচী কৰিবৰ কাৰণে আমি সদায় চেষ্টা কৰি আহিছোঁ। ইয়াৰ আগতেও আমি উলিয়াইছোঁ এনেকুৱা ধৰণৰ শোভাযাত্ৰা। আৰু আমাৰ বিহুৰ সময়তো তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ ভাল বিহুৰ আমি প্ৰগ্ৰেম অনুষ্ঠিত কৰোঁ। বহাগ বিহু হওক বা মাঘ বিহুৰ সময়তো আমি তেনেকুৱা ধৰণৰ প্ৰগ্ৰেম অনুষ্ঠিত কৰোঁ। আৰু সকলো ধৰণৰ আমাৰ যিবিলাক স্কুলৰ যিবিলাক ডাঙৰ অনুষ্ঠান হয়, এই ডাঙৰ অনুষ্ঠানবিলাকত আমি এনেকুৱা ধৰণৰ শোভাযাত্ৰা উলিওৱাৰ কাৰণে চেষ্টা কৰোঁ। এইকাৰণেই যে ল'ৰা ছোৱালীসকলেও ফূৰ্তি পায়, ছাত্ৰ ছাত্ৰীসকলে, আৰু ওচৰৰ যিবিলাক ৰাইজ থাকে তেওঁলোককো আমি এটা পাৰ্টিচিপেশ্যন হয়, তেওঁলোকেও ইনভলভ হয়। আৰু তেওঁলোকৰ যিহেতু নিজৰ এইটো এটা অনুষ্ঠান, গতিকে তেনেকুৱা ধৰণৰ অনুষ্ঠানত তেনেকুৱা ধৰণৰ যদি আমি শোভাযাত্ৰা উলিয়াওঁ তেতিয়া তেওঁলোকেও খুব আনন্দ ফূৰ্তি পায়। আৰু আমাৰ লগত ইতিমধ্যে বহুতো ৰাইজো আহি যথেষ্ট যোগদান কৰিছে, তেওঁলোকেও কষ্ট কৰিছে বহুত শোভাযাত্ৰাটো এটা সফল ৰূপ দিয়াৰ কাৰণে। মঙলদৈৰ পৰা ইজাজুল হকৰ ৰিপৰ্ট, অসম টুডে।